কাৰণ আমাক কেইটামান বস্তু দিছে। কি দিলে? ইয়াত পদে কৈছে যে বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক প্ৰথম বস্তুটো দিছে বাক্য। সেইকাৰণে আমি যোৱাকালিও কৈছোঁ আপোনালোকক, বাক্য সদাচাৰটো কিন্তু লাগিব। বিশেষকৈ এখন ভাল ঘৰ নিৰ্মাণ কৰিবলৈ হ'লে আইসকলৰ বাক্যটো শুদ্ধ হ'ব লাগিব। এই আপোনালোকক এগৰাকী মাতৃৰ লগত চিনাকি কৰি দিম, যিগৰাকী মাতৃয়ে নিজৰ ল'ৰাটোক ৰাতিপুৱা জগাওঁতে ইমান সুন্দৰ বাক্য প্ৰয়োগ কৰিছে। যাদৱ উঠা বনমালী ত্ৰিজগতৰ পতি হে ও মাধৱ উঠা যদু মণি জগতৰ পতি হে। যশোদা মাতৃগৰাকীয়ে কৃষ্ণ জগাবৰ কাৰণে ব্যৱহাৰ কৰা শৈলীত এই সাংগীতিক চিহ্ন ব্যৱহাৰ হৈছে। হে যাদৱ, হে বনমালী, হে যদুমণি, উঠা, তুমি উঠা ৰাতিপুৱাল। কৃষ্ণই তেনেকৈ কওঁতে বোলে গা এঙামুৰি দি আকৌ সিফালে মুখকে শুইছেহে। তে যশোদাই আকৌ ক'লে পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত বইল পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত বইল বনৰে হৰি দি বনতে লুকাইলা পখী দশু দিশে গইলা। এনেকে বুলি যেতিয়া ক'লে কৃষ্ণই কৈছে ৰাতিপুৱাল বনৰ হৰণি গ'ল আৰু তাতেনো কি হ'ল, মই আৰু অকণ শুই লওঁ এই বুলি তেওঁ বোলে আকৌ সাৰ পাই শুবলৈ লাগিল। যশোদাই ভাবিলে এনেকে ক'লে নহ'ব, এইবাৰ কি বুলি ক'লে অংগীৰাতে বহি বালকে ডাকয় উঠা প্ৰভু নাৰায়ণ কত নিদ্ৰা যোৱা উঠা নাৰায়ণ যাইবে লাগে বৃন্দাবন। এইবাৰ বোলে ধপকে উঠিছে। যেতিয়াই কৈ দিলে চব উঠি পেলাই তোমাক মাতি আছে উঠা বুলি যেতিয়া কৈ দিলে তেওঁ ধপকে উঠি ধেনু চৰাবলৈ গৈছে। এতিয়া কথা হ'ল আজিৰ মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক তেনেকৈ জগাইছে নে নাই? আপোনালোকৰ ফালে অৱশ্যে ঠিকেই জগায়, কিন্তু আমাৰ ফালে জগোৱাটো অকণমান গণ্ডগোলীয়া। কি বুলি জগায়? হেৰ' বাপেৰৰ হোটেলত খোৱা, মাৰে ঠিক কৰি দিলোঁ নহয়, খাই বৈ এসোপা যা টেটুগুৰিলৈকে ভৰাই উঠ। গতিকে এনেকৈ যদি জগায় তেতিয়াহ'লে আমাৰ সতি সন্তানবিলাক কেতিয়াও শুদ্ধ নহ'ব। বাক্য সদাচাৰ শুদ্ধ হ'ব লাগিব। শুদ্ধ মাতৰ প্ৰভাৱতহে শুদ্ধভাৱে ঘৰখন প্ৰকাশিত হয়। এতিয়া সেইকাৰণে আজিকালি পৰিৱৰ্তন হৈছে। আগৰ দিনত বোলে ৰাতিপুৱাইছিল বুঢ়াসকলে গোৱা বৰগীতৰ ৰসৰ সোৱাদৰ মাজত পক্ষীৰ মাতত। আজিকালি বোলে আকৌ ৰাতিপুৱাই বোলে মোবাইলৰ এলাৰ্মত। গুৱাহাটীলৈ যাব লগা হ'লে, তেজপুৰলৈ যাব লগা হ'লে আগদিনাই বোলে এলাৰ্ম দি থ'লেহে সাৰ পায়। গতিকে সেইটো যাতে আমাৰ নহয়, তাৰ কাৰণে আমাক কৈছে বাক্যৰ সদাচাৰটো লাগিব। ইয়াত পদে সেইটোকে ক'লে বাক্য আছে,
বাক্যৰ মধুৰতা লাগিব। কৰ্ণ কাণখন কেৱল ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধিবলৈ দিয়া নাই, কাণত আত্মাৰ অলংকাৰ ভৰাবলৈ দিছে আজিৰ দৰে সৎ সমাজৰ পৰা। আৰু মনটোক সঠিক চিন্তাৰে আগবঢ়াই নিবলৈ কৈছে, কৃষ্ণমুখী চিন্তা, আৰু মুখেৰে ঈশ্বৰৰ নাম গাবলৈ কৈছে। এয়া আমাৰ অধিকাৰ। প্ৰভুপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে। পৰম পুৰুষ ভগৱন্তৰ চৰণ, স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰদেহ পাই পেলাই যদি আমি সেৱা নকৰোঁ তেতিয়াহ'লে আমাৰ সমান দুৰ্ভগীয়া নাই। গতিকে একোকালে মনুষ্য নেৰাই মৃত্যু হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। এতিয়া আমি কৃষ্ণৰ সেৱা আৰু সৎসংগ আৰু গুৰুত আশ্ৰয় নল'লে আমি কেতিয়াও মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰোঁ। আৰু ইয়াকে যদি আমি নকৰোঁ তেতিয়াহ'লে কৃষ্ণৰ সেৱা সৎসংগ আৰু গুৰুত যদি আমি আশ্ৰয় গ্ৰহণ নকৰোঁ তেতিয়াহ'লে সেইজন ব্যক্তি আৰু আপোনঘাতী মানুহৰ মাজত পাৰ্থক্য নাই। ঔষধ খাই মৃত্যু হোৱা আৰু ৰছী লগাই মৃত্যু হোৱা ব্যক্তিয়ে কেৱল আপোনঘাতী নহয়, সৎসংগ গুৰুৰ আশ্ৰয় আৰু কৃষ্ণৰ সেৱা নকৰা ব্যক্তিসকলকো আপোনঘাতীৰ শ্ৰেণীতেই বিভক্ত কৰিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনন্য সৃষ্টি নামঘোষাৰ যোগেদি সকলোকে কৈছে, হেৰা শত্ৰু বিচাৰি তুমি দূৰলৈ নাযাবা, বন্ধু বিচাৰিও তুমি দূৰলৈ নাযাবা। শত্ৰু বন্ধু তোমাৰ লগতে আছে। কেনেকৈ? এ ৰাম আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাক ক্ষেমাৰে হৰিকণ ভজিনৰে, আপুনি হুয় নষ্ট হৰি ভজি আপোনাক তাৰে। গতিকে আমি নিজে নিজৰ শত্ৰু কেতিয়া হ'ম? যেতিয়া হৰি নভজিম, সৎসংগ নল'ম। বন্ধু কেতিয়া হ'ম? যেতিয়া আজিৰ দৰে সৎসংগত হৰিভজনাৰ অভ্যাস কৰি গুৰুৰ আশ্ৰয়ৰ মহিমামণ্ডিত জ্ঞানক উপলব্ধি কৰিম। এই কথা আমাক জনাইছে। গতিকে এতিয়া কি ক'লে? কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। ভকতৰ সংগ আৰু কৃষ্ণৰ সেৱাই আমাৰ দেহ মনৰ পৰা মৃত্যুৰ শংকা নাইকিয়া কৰে। এই কথা জানি ভগৱন্তক ভজিবলৈ নিশ্চিতভাৱে আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাম। দিনে কণাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পূজিলা সাদৰে, কৰিলা প্ৰণাম পাছে এখনে বখাই, বুলিলা বিনয় বাক্য নাৰদ কচাই। পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ, সেহি মতে ভগৱন্ত তজু আগমনে, সমস্তৰে কুশল হুয়তা বক্ষণে, দেৱতাৰ কৰি শ্ৰেষ্ঠ সন্ত সাধুজন, সাধু হন্তে সৰ্ব সুখ হুৱে অনুক্ষণ, আচয় সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ দেই সাধুজনে, পূজা অনুৰূপে হে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকত সকল, তোমাৰ সদৃশ যাৰা কৃষ্ণৰ মন, আসম্বাৰ সেহি মতে হুৱে আচৰণ, ভৈলো কীৰ্তাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুচু ভাগৱত ধৰ্মচয়, পৰম শ্ৰদ্ধায়ে যাক শুনিলে
মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। বাৰু কৃষ্ণ, এতিয়া এইখিনিলৈকে আমাক কোৱা কথাখিনি আমি আকৌ আলোচনা কৰিম। অতি সুন্দৰকৈ ক'লে যে দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এদিন বাৰে বাৰে কৈ থকাৰ পিছত বসুদেৱৰ ঘৰলৈ নাৰদ গ'ল, আৰু যোৱাৰ লগে লগে বসুদেৱে নাৰদক অতি সাদৰেৰে আদৰণি জনাইছে। এতিয়া কলি যুগৰ প্ৰেক্ষাপটত যদি কেনেবাকৈ কৃষ্ণ কাৰোবাৰ ঘৰত জন্ম হ'লহেঁতেন, এতিয়া বহুতেই ভাবিলেহেঁতেন হাজাৰ হওক মই কৃষ্ণক জন্ম দিছোঁ, গতিকে নাৰদ আহিল বুলিয়ে মই সেৱা কৰিবলৈ যামনে মই কৃষ্ণৰ বাপেক হৈ, কাৰোবাক পঠিয়াই দিলেহেঁতেন। কিন্তু বসুদেৱে স্বয়ং ভগৱন্তৰ পিতৃ হৈও অহংকাৰ নাই কৰা। ভকতৰ পদধূলি ল'ব পৰাৰ যিটো আনন্দ, এই আনন্দকণ গ্ৰহণ কৰিছে। কি কৰিলে? অতি আদৰেৰে নিজে গৈ পাদ্য অৰ্ঘ অশ্ৰমণি কৰি নাৰদক আদৰণি জনাইছে। কৰিলা প্ৰণাম পাছে আসনে বসাই, যেনেকৈ আজি আদৰণি সমিতিৰ বাবাই সমস্তই ভকতসকলক মাতি প্ৰাৰ্থী আমন্ত্ৰণ কৰি আনি সুন্দৰকৈ বহুৱাইছে। এইটো কেৱল আনুষ্ঠানিকতাত কৰিলেই নহ'ব। 7 দিন ভাগৱত পাতি দূৰৰ পৰা দেখা ভকতসকলক কৃষ্ণ বাপ কৃষ্ণ আই বুলি সেৱা কৰাৰ পিছত, অনুষ্ঠান শেষ হোৱাৰ পিছত যদি কিবা কাৰণত হয়তো ঘৰৰ মূল মানুহজন নাথাকিবও পাৰে, আপোনাৰ ঘৰলৈ যেনিবা ভকত এজন আহিল, বোলে দেউতাৰ ঘৰত আছে নাই? বোলে নাই নহয়। ক'লৈ গ'ল? বোলে কেনি গ'ল নাজানো। কিমান সময়ত আহিব? বোলে তাকো নাজানো। তেতিয়াহ'লে মই এতিয়া কি কৰোঁ? বোলে আপুনি গ'লেও যাওক, বহিলেও বহক বুলি যদি বাৰাণ্ডাৰ গ্ৰিলৰ তলাটো মাৰি পেলাই ভিতৰ সোমাই যাওঁ, নহ'ব। বোলে দেউতাৰ ঘৰত আছেনে নাই? বোলে নাই। ক'লৈ গৈছে? বোলে বজাৰৰ ফালে ওলাই গৈছে, আহিব, আহকচোন আহক, আমি আছোঁ নহয়। এই বুলি যি শুদ্ধ সত্য নম্ৰ আৰু মনোমোহা বচনেৰে আহ্বায়িত কৰিব পাৰিব, সেইখন ঘৰতহে ভকতিৰ দ্বাৰা কৃষ্ণ নামৰ ফুল সজীৱ হৈ ফুলি থাকিব। গতিকে এই আচৰণটো আজি আমাক নাৰদ আৰু বসুদেৱৰ যোগেদি দেখুৱাইছে। অতি সুন্দৰকৈ আদৰি আনি উপযুক্ত আসনত বহুৱাই কেনেকৈ কৈছে বিনয়ীভাৱে। আমি মনলৈ কথা আহিল বুলিয়ে মুখেৰে কৈ দিব নালাগিব, আমাৰ ভাৱটো সদায় দাস্য আৰু বিনয় হ'ব লাগিব। কাৰণ অসমীয়াত এটা কথা আছে, কথাতে বতা পায় কথাতে কটা যায়। গতিকে বাক্যবিলাক বিনয়ী হ'ব লাগিব। আপোনাৰ বাক্য আনে সহ্য কৰিব পৰা হ'ব লাগিব, যিটো এতিয়া বসুদেৱে নাৰদৰ ক্ষেত্ৰত কৰিছে। গতিকে কৈছে পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। এতিয়া আপোনাৰ ল'ৰাটোক যেনিবা আপুনি পঢ়িবৰ কাৰণে হোষ্টেলত থৈছে, ল'ৰাটোৱে সদায় ভাবি থাকে মা দেউতাই মোৰ খবৰ ল'বলৈ কেতিয়া আহিব। যেতিয়াই ল'ৰাটোক গৈ মাক দেউতাকে লগ ধৰে, ল'ৰাটোৱে ঢেৰ অভাৱ দেখুৱায়, মোৰ কিতাপ নাই, বহি নাই, পইচা নাই, কাপোৰ নাই, ইত্যাদি ইত্যাদি। আৰু মাক দেউতাকে যিমান পাৰে এই ল'ৰা ছোৱালীৰ অভাৱবিলাক পূৰ কৰিবলৈ যত্ন কৰে। ঠিক তদ্ৰূপ সন্ত সাধুৰ আগমনে সেৱকৰ মনৰ আত্মাযুক্ত অভাৱবিলাক ভক্তিৰ সংশয় ছেদৰ যোগেদি নাইকিয়া কৰিবলৈ যত্ন কৰে। পিতৃ মাতৃৰ আৰু পুত্ৰৰ সম্বন্ধ যেনেকৈ চিৰস্থায়ী, সন্ত সাধু আৰু সেৱকৰ সম্বন্ধও ঠিক তেনেকুৱাই। এই তুলনাটো আমাক দেখুৱাইছে। গতিকে যদিও নাৰদ গৈছে, বসুদেৱে কি বুলি কৈছে? সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হোৱা তাৱক্ষণে। গতিকে যদিও তুমি নাৰদ আহিছা, মই কিন্তু তোমাক ভগৱন্ত বুলিয়ে ভাবিছোঁ। যেতিয়ালৈকে আপুনি ভকতক ভগৱন্ত বুলি ভাবিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু ভগৱন্তই কৃপা নকৰিব। একেলগতে যেনিবা আলহী ভকত এজনো আহিছে, গাঁৱৰ ভকত এজনো আহিছে, গাঁৱৰ ভকতজনক যদি কয় তই বাহিৰতে বৰ লাল চাহ এটোপা দিব খাবি, আঁতৰজনক যদি ভিতৰলৈ লৈ গৈ ৰসগোল্লা লালমোহন আৰু গাখীৰৰ চাহ খুৱাই, সেইদিনাখন কৃষ্ণ বুলি সেৱা কৰা পুণ্যকণটো গ'লেই, আজন্মৰ পুণ্য শেষ হ'ব। সমভাৱ ল'বলৈ কৈছে। গতিকে
কি বুলি কৈছে বসুদেৱ নাৰদক যে তুমি যদিও নাৰদ ৰূপে আহিছা তুমি ভগৱন্ত ভকতক আমি সেই দৃষ্টিৰে চাব লাগিব কাৰণ মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে আমি যদি কৃষ্ণক বাদ দি অন্য ধৰণৰ দেৱ দেৱতাক পূজো সুখ নাপাওঁ বুলি কোৱা নাই সুখটো পাব কিন্তু সেই সুখ এসময়ত নাইকিয়া হৈ যাব তাৰ বিপৰীতে দুখ পাব কিন্তু কৃষ্ণ দেৱতাক যদি সৎসংগৰ দ্বাৰা ভাগৱতৰ যোগেদি পোৱা জ্ঞানৰ দ্বাৰা ভজো তেতিয়াহ'লে তাৰ দ্বাৰা যিটো সুখ পাব সেই সুখ কেতিয়াও শেষ নহয় সেই সুখ স্থায়ী সুখ বুলি কৈছে গতিকে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন সাধু হন্তে সৰ্বসুখ হোৱে অনুক্ষণ দেৱতাই নিৰ্দিষ্ট এটা সুখে দিব পাৰে আপুনি যদি লক্ষীক গৈ পেলাই কয়গে মোৰ বিদ্যা ভাল কৰি দিয়া বুলি লক্ষীয়ে কৰি দিব নোৱাৰে কাৰণ সেইটো ডিপাৰ্টমেণ্ট ভগৱন্তই সৰস্বতীক দি থৈছে সৰস্বতীক যদি কয়গে মোক ধন এসোপা দিয়া বুলি তেওঁ দিব নোৱাৰে তেওঁ শিক্ষা বিভাগটো দি থৈছে গতিকে কিন্তু কৃষ্ণক যদি আপুনি আটাইকেইটা কথা কয় তেওঁ আটাইকেইটা কামেই কৰি দিব কিন্তু তাকে যেনিবা চহীটো কোনে দিব লাগিব ভকতে দিব লাগিব ভকতৰ চহী নহ'লে ভগৱন্তই সেইখন দৰখাস্ত কেতিয়াও গ্ৰহণ নকৰে সেইকাৰণে কৈছে যে দেৱতাতকৈ সাধুসকল শ্ৰেষ্ঠ কাৰণ সাধুৰ যোগেদি সেৱকসকলে কৃষ্ণৰ পোনপটীয়া কৃপা লাভ কৰিব পাৰে গতিকে পূজা অনুৰূপে সেই দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকতসকল দেৱতাসকলে তেওঁলোকক দিয়া পূজা অনুসাৰে ফল প্ৰদান কৰে দেৱতাই দিয়া ফলটোক ফল বুলি কৈছে সৎসংগৰ যোগেদি কৃষ্ণৰ দ্বাৰা পোৱা ফলটোক মহাফল বুলি কৈছে আজি আপোনালোকে সেই ফল পাই আছে এই 7 দিনীয়া ভাগৱতৰ এই মহান অনুষ্ঠানত আপোনালোকে যি ৰস পান কৰিছে ইয়াৰ যোগেদি আপোনালোকে কি পাইছে মহাফল পাইছে এই ফল আপোনালোকৰ পৰা চুৰেও চুৰ কৰি নিব নোৱাৰে ডকাইতেও ডকাইত কৰি নিব নোৱাৰে এই মহাফল অৰ্জনৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুচু ভাগৱত ধৰ্মচয় যে তোমাৰ আগমনতেই মই কৃতাৰ্থ হৈছোঁ কিন্তু তথাপিতো মই অকণমান ভাগৱত ধৰ্ম সম্পৰ্কে তোমাৰ পৰা জানিব বিচাৰিছোঁ পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘূৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে গতিকে ভাগৱতলৈ আহিল বোলে মাইকত মাত শুনি আছোঁ নিমন্ত্ৰণ পাইছোঁ কাৰণে আহিছোঁ দেহটো বহুৱাই থৈ পেলাই মনটোৱে যদি ভাবি থাকে যে আজ এই 8:30 বজাৰ লগে লগে টিভিত কোনখন চিৰিয়েল দিছে ক'ত কি হৈ আছে এনেকৈ যদি ভাবি কেৱল দেহটোৱে কেৱল নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে বহিছে তেতিয়াহ'লে কিন্তু কামত নাহিব শ্ৰদ্ধাটো লাগিব ইয়ালৈ আহি এই ভাগৱতৰ মধুৰ ৰসৰ কিবা এটা ফল হৃদয় নামৰ পাত্ৰটোত বান্ধি লৈ যাব পাৰিব লাগিব যাতে ইয়াক মন গ'লে উলিয়াই লৈ খাব পাৰি এই সিদ্ধান্তটো আমাক দিছে ভাগৱতৰ মহাফলে দুখময় সংসাৰৰ তৰণৰ পথটো প্ৰশস্ত কৰে ইয়াৰ পিছত কি ক'ব আমি চাম দেৱৰ মায়ায়ে মোৰ মোহ ভৈলা মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাଙ୍କୁ নাচিতিলো পূৰ্বে পুত্ৰক আখাই যেন মতে তৰুৱাৱে সংসাৰৰ কেশ মহামুনি দিও মোক সেহি উপদেশ তুলিখা কৃষ্ণক তুমি যিমত ভকতি আমাকো শিখায়ো তাক সমস্তে সম্প্ৰতি যেৱে বসুদেৱ হেন পুচিলা হৰিষি হৰি স্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি পুলকিত তনুমনে মিলিল আহ্লাদ পাছে বসুদেৱক কৰিলা সাধুৰ বাদ নাৰদ বৰতি বসুদেৱ মহাশয় ধন্য ধন্য সাৰ বুদ্ধি
কৰিলা নিশ্চয় ফুচিলা পৰম ভাগৱত ধৰ্ম যত যাহাক স্মৰণে হুৱে পবিত্ৰ জগত শুনে বা ভৱনে বা স্মৰণে নতুবা আদৰে বাগান্তে জীৱা অভিনন্দা কৰে দেৱ বিশ্বদ্ৰোহী কুপবিত্ৰ কৰে আতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি শ্ৰৱণ কীৰ্তনে যাৰ সিজয় পুণ্য গণ সোমৰাইলা মোক আজি হেন নাৰায়ণ কিনো উপকাৰ কৰিলাহ মহাশয় জানিলো ভৈলে কমোৰ মহাভাগ্যোদয় বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম ইয়াতে কৈছে যে দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন এতিয়া বসুদেৱ মায়াত পৰা নাই বসুদেৱে নিজক নিমিত্ত কৰি আমাক সেই আঁসুৱাবোৰ দেখুৱাই দিছে